গুড মৰ্ণিং এভৰিৱান। এয়া ৰাতিপুৱা উঠিছোঁহে মাত্ৰ, দিলেই নহয় কিনকিনীয়া বৰষুণ যাক দিছেই যেতিয়া, কিনো কৰিব উপায়তো নাই। আৰু এইফালে আহিলোঁ মই ঘৰৰ কাৰণে পোহা মুৰ্গীকেইটাক উলিয়াই দিব, মানে আজি মা নাই, নহ'লে মায়ে কৰে। সিহঁতক এতিয়া চাউল দিলোঁ খাব। চাওকচোন ইমান ধুনীয়াকৈ খাইছে। চাহ পানী খাই এতিয়া আহিছোঁ হাজবেণ্ড আৰু মই ফাৰ্মলৈ দানা পানী দিব। বাৰু এইখিনি কাম অকলেই কৰিব পাৰে, কিন্তু দুয়োজনে ভগাই কৰিলে কষ্টটো কম হয়নে নহয় বাৰু? তেওঁৰ কামত মই সহায় কৰি দিওঁ আৰু মোৰ কিছুমান কামত তেওঁ সহায় কৰি দিয়ে। তেতিয়া সম্পৰ্কবিলাকো মজবুত হয় আৰু ঘৰখন চলাই নিবৰ কাৰণে সুবিধা হয়। এয়া একেবাৰে ৰাতি ভাতৰ বাবে মাংস বনাই আছোঁ। আমি কিন্তু বেছি মছলা ব্যৱহাৰ নকৰোঁ, আলহী আহিলে বেলেগ কথা বাৰু। আনফালে পানী গৰম হ'ব দিছোঁ আৰু বাচন অলপ ধুব লগা আছিল, ধুলোঁ। মানে এনেকৈ